वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरम छात्र छात्री आज आम आलोचना करिम आजमल सुपर 40 फेज 3 जी एग्जाम आछे हे एग्जामटोर आमी केनेके प्रिपारेशन करिब पारो मरम छात्र छात्री याते आज आमी जिखिनि आलोचना करिम ए गुटेखिनि तुमी जदि कवर करिब पारा तेतिहले 99% क्वेश्चन तुमालोकर एग्जामत कमन आहिबो आरो तुमालोके कोनो धৰণৰ चिंता करिब नालागे মই तुमालोকৰ লগত আছো तुमालोके যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেটো ফেজ 3 আছে এই ফেজ 3 টো অনলি ক্লাস 11 ৰ কাৰণে হ'ব গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু এটা কথা কও তোমালোকে বেয়া নাপাবা যি সকলে ভাবি আছা যে কেৱল আজমল সুপাৰ 42 এক্সাম দিব লাগি দিম তেতিয়াহলে তোমালোকে ভিডিওটো স্কিপ কৰিব পাৰা তোমার সেই সকলৰ কাৰণে ভিডিওটো যি সকল তোমাৰ ডেডিকেটেড হয় ঠিক আছে যে আজমল সুপাৰ 40 এডমিশন লমে তো তেনেকুৱা ষ্টুডেন্টে তোমালোকৰ এই ভিডিওটো চাবা আৰু যদি ভাবি আছা যে নহয় এনে দিব লাগে দিম আৰু মানে কোনোমতে দিলে হল তেতিয়া হলে তোমালোকৰ কাৰণে ভিডিওটো নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ ভিডিওবোৰ যদি চাইছা তেতিয়া হলে তোমালোকে গমে পাইছা আজমল সুপাৰ 40 কেনেকুৱা ধৰণৰ এক্সাম হয় বা কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহে তো সেই সাপেক্ষে তোমালোকক আজি মই যিখিনি কথা কম তোমালোকে গুটেখিনি ফলো কৰিবা যেহেতু তোমালোকৰ হাতত টাইম আছে তোমালোকে ধুনিয়াকে এইখিনি কৰিব পাৰিবা এটা আজমল সুপাৰ 40 যেটো ফেজ 3 এক্সাম সেই এক্সামটো তোমাৰ হ'ব 6 তাৰিখে হ'ব হয়নে এপ্ৰিল মাহৰ 6 তাৰিখে এক্সামটো হ'ব আৰু ইয়াৰে যেটো সিলেবাস আছে সিলেবাসটো মই অলৰেডি আপলোড কৰিছো প্লেলিষ্ট বনোৱা আছে তোমালোকে যদি চোৱা নাই তেতিয়াহলে তোমালোকে চাই লোৱা তো গুটেখিনি মই তোমালোকৰ 2018 ৰ পৰা আজিলৈকে যিমান কোৱেশ্চন পেপাৰ আছে গুটেকেটা কোৱেশ্চন পেপাৰ এনালাইসিস কৰি তোমালোকক এই কথাখিনি কম গতিকে তোমালোকে এইখিনি ফলো কৰিলে মই 100% গ্যাৰান্টিৰে ক'ব পাৰো তোমালোকৰ সিলেকশন নিশ্চিত সিলেকশন হৈ যাব এতে সব প্ৰথমতে তোমালোকৰ যেটো ইংলিশ আছে ইংলিশৰ পৰা তোমাৰ ইয়াতে 20 মাৰ্কস আহিব ঠিক আছে তো এই 20 মাৰ্কস ক্ৰেক কৰাৰ কাৰণে তুমি কি কৰিব লাগিব এতে সব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলিউশন কৰিব লাগিব আৰু সেই গুটেখিনি তোমালোকে মোৰ চেনেলতে পাই যাবা প্লেলিষ্ট বনোৱা আছে তোমালোকে যদি চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ ফ্ৰী অফ কষ্ট তোমালোকে চাব পাৰিবা তাৰে পিছত তুমি কি কৰিব লাগিব যিখিনি আমাৰ সিলেবাস আছে সেই সিলেবাসৰ পৰা চাই টপিক ওয়াইজ তুমি প্ৰেক্টিস কৰিব লাগিব টপিক ওয়াইজ প্ৰেক্টিস কৰিব লাগিব হেতু তুমি যিকোনো গ্ৰামাৰ বুকৰ পৰা কৰিব পাৰা ঠিক আছে কিন্তু গ্ৰামাৰ বুকৰ পৰা কৰিলেও তুমি সেইখিনি কৰিব লাগিব যিখিনি হটস হয় মানে হায়াৰ অৰ্ডাৰ থিংকিংৰ মানে ইজিবোৰ নহয় অলপমান টানবোৰ তোমাৰ পৰীক্ষাত আহা দেখা যায় গতিকে তোমালোকে তেনেকুৱাবোৰ প্ৰেক্টিস কৰিব লাগিব ডিটাৰমিনাৰ্স আৰু আৰ্টিকলছবোৰ বাৰু ইজি আহে যিখিনি তোমাৰ ভয়েস চেঞ্জ আৰু নাৰেশন আছে বা তোমাৰ সেন্টেন্স প্যাটাৰ্ন আছে বা তোমাৰ টেন্স কাৰেকচন আছে সেইখিনি অলপমান হায়াৰ অৰ্ডাৰ থিংকিংৰখিনি তুমি প্ৰেক্টিস কৰিব লাগিব আৰু এটো তুমি যিকোনো বুক লৈ লব পাৰা তোমাৰ যিখিনি সিলেবাস আছে সিলেবাস মতে তোমালোকে প্ৰেক্টিস কৰিবা আৰু গুটেখিনি প্ৰেক্টিস মই তোমালোকক কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা ইয়াৰ পিছত সায়েন্সটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ সায়েন্সৰ পৰা 60 মাৰ্ক আহিব এতে তোমাৰ ফিজিক্সৰ পৰা আহিব তোমাৰ 20 তাৰ পিছত কেমিষ্ট্ৰিৰ পৰা আহিব তোমাৰ 20 আৰু তোমাৰ বায়োলজিৰ পৰা আহিব 20 তো টোটাল 60 মাৰ্ক তো এই 60 মাৰ্কখিনি তোমালোকে পাবলৈ হলে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 99% কমন কোৱেশ্চন তোমালোকে মোৰ চেনেলতে পাই যাবা তো এটোৰ কাৰণে তুমি সায়েন্সৰ কাৰণে কি কৰিব লাগিব এতে সব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলিউশন কৰিব লাগিব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা আৰু তোমালোকৰ যদি সলিউশন লাগে সলিউশনখিনিও মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে চাই লোৱা প্লেলিষ্ট বনোৱা আছে তাৰে পিছত তুমি কি কৰিব লাগিব চেপ্টাৰ ওয়াইজ এনালাইসিস কৰিব লাগিব মানে যেটো আমাৰ সিলেবাস আছে সেই সিলেবাসত যিবোৰ চেপ্টাৰ মেনশন কৰা আছে সেই চেপ্টাৰবোৰ তুমি কি কৰিব লাগিব এনালাইজ কৰিব লাগিব যে কোনখিনিৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু এইখিনি মই তোমালোকক দেখাই দিম তোমালোকে ৰেগুলাৰলি চাই থাকিবা তোমালোকে পাই যাবা ইয়াৰ পিছত টপিক ওয়াইজ এনালাইসিস সো চেপ্টাৰটো তোমালোকে ৰিডিং কৰিলা চেপ্টাৰটো ৰিডিং কৰাৰ পিছত তুমি টপিকটো ল'ব লাগিব যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো হেতু তুমি এনালাইসিস কৰিব লাগিব ইয়াৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চনছ এণ্ড আনসাৰ্স সেইখিনি মই তোমালোকক প্ৰভাইড কৰিম তোমালোকে ভিডিওবোৰ চাই থাকিবা আৰু তুমি কি বুক ফলো কৰিবা সায়েন্সৰ কাৰণে এনসিইআৰটিৰ যেটো আমাৰ বুক আছে এটো সেবা আৰু সিবিএসসিৰ বুক একে হয় ঠিক আছে সেবা বা সিবিএসসি এটো বুক একে হয় তো তোমাৰ যেটো এনসিইআৰটিৰ বুক আছে সেই বুকটো ফলো কৰিলে সায়েন্সৰখিনি হৈ যাব আৰু সায়েন্সৰ যিখিনি তোমাৰ এক্সট্ৰা যেটো হটস আহে বা হায়াৰ অৰ্ডাৰ থিংকিংৰ যিখিনি কোৱেশ্চন আহে সেই গুটেখিনি কোৱেশ্চন মই তোমালোকক প্ৰভাইড কৰি দিম এই গুটেখিনি কোৱেশ্চন তোমালোকে পাই যাবা এর পিছত মেথস ম্যাক্সিমাম স্টুডেন্টে তোমার ম্যাথসত প্রবলেম পায় ম্যাথসত প্রবলেম পাবো কারণ তোমার ম্যাথসত তোমার ম্যাক্সিমাম কোয়েশ্চন তোমার হায়ার অর্ডার থিংকিংৰ আহে কিন্তু হায়ার অর্ডার থিংকিংৰ আহিলেও কোৰ পৰা কোয়েশ্চন আহে তোমালোকে
এইটো চাই লোৱা তোমালোকে কি কি টপিক চাব লাগিব। ইয়াতে চোৱা প্ৰথমতে তুমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ চাব লাগিব। প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আপলোড কৰা আছে, তোমালোকে চাই লোৱা, প্লেলিষ্ট বনোৱা আছে। ইয়াৰ পিছত সিলেবাছ মতে যিখিনি চেপ্টাৰ আমাৰ মেনশ্যন কৰা আছে সেই চেপ্টাৰকেইটা এনালাইজ কৰিব লাগিব। তো চেপ্টাৰখিনি এনালাইজ কৰাৰ পিছত তুমি টপিক ৱাইজ এনালাইজ কৰিব লাগিব। ইয়াতে তোমালোকে ভাবি আছা যে চেপ্টাৰ ৱাইজ এনালাইচিছ কৰাৰ পিছত আকৌ টপিক কিয় লাগে। টপিক এই কাৰণে লাগে, তোমাৰ চেপ্টাৰৰ বাহিৰতো বহুত তোমাৰ কুৱেশ্যন আহে যিবোৰ তোমাৰ টপিকৰ লগত ৰিলেটেড থাকে। তো সেইকাৰণে তুমি টপিক ৱাইজ যিবোৰ তোমাৰ হায়াৰ অৰ্ডাৰ থিংকিং আছে সেই থিংকিঙৰ কুৱেশ্যনবোৰ তুমি কি কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, মেথছৰ কাৰণে। আৰু মেথছৰ কাৰণে চোৱা তোমাৰ ইয়াতে বুক তুমি কি কি ফ'ল' কৰিবা মেথছৰ কাৰণে। চাবা NCERT বুক ফ'ল' কৰিব লাগিব। আৰু NCERT বুকৰ তুমি কি কি ফ'ল' কৰিবা, প্ৰথমতে চোৱা, প্ৰথমতে তুমি এইখিনি চাব লাগিব। চোৱা ক্লাছ 8ৰ যিখিনি এলজেব্ৰা পাৰ্ট আছে সেইখিনি চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। ক্লাছ 8ৰ পৰা তোমাৰ এলজেব্ৰাৰ যিখিনি পাৰ্ট আছে সেই পাৰ্টৰ পৰা কিন্তু কুৱেশ্যন আহে। তোমাৰ বহুত কুৱেশ্যন আহিছে, তোমাৰ যিবোৰ এক্সাম হৈ গৈছে সেইবোৰ এক্সামত বহুত কুৱেশ্যন আছে ক্লাছ 8ৰ এলজেব্ৰা পাৰ্টৰ পৰা। তাৰেপিছত ক্লাছ 10ৰ যিখিনি এলজেব্ৰা পাৰ্ট আছে, বিশেষকৈ যিকেইটা তোমাৰ ইণ্ডিচেছৰ যিকেইটা আছে, ইণ্ডিচেছ মানে তোমাৰ যিটো এক্সপনেণ্ট আৰু পাৱাৰৰ যিখিনি ফৰ্মুলা আছে সেই ফৰ্মুলাকেইটা এইটো চাব লাগিব। আৰু তোমাৰ জেমেট্ৰিৰ কাৰণে এইটো চোৱা, জেমেট্ৰিৰ কাৰণে তোমাৰ জেমেট্ৰিক ফিগাৰ এনালাইচিছ মানে তোমাৰ ক্লাছ 8, 9 আৰু 10, ক্লাছ 8, 9 আৰু 10 এই তিনিটা ক্লাছত তোমাৰ যিখিনি জেমেট্ৰি পাৰ্ট আছে সেই গোটেইখিনি জেমেট্ৰি পাৰ্ট তুমি ভালদৰে এনালাইচিছ কৰিব লাগিব, তেতিয়াহে তুমি এইখিনি ভালদৰে নম্বৰ এটা পাব পাৰিবা। ইয়াৰ পিছত তুমি ৰেফাৰেন্স বুক কি কি চাব লাগিব, এইটো চোৱা, ৰেফাৰেন্স বুক চাবলৈ হ'লে এইটো চোৱা ক্লাছ 9 বা ক্লাছ 10ৰটো ল'লে ভাল। তোমাৰ R D শৰ্মাৰ যিখন বুক আছে সেই বুকখন তোমালোকে লৈ ল'ব পাৰা, তোমালোকে এমাজন বা তোমাৰ ফ্লিপকাৰ্টত তোমালোকে পাই যাবা। তো R D শৰ্মাৰ বুকখন তোমালোকে এনালাইজ কৰিব লাগিব। R D শৰ্মাৰটো যদি ভাল নালাগে তেতিয়াহ'লে তোমাৰ RS আগৰৱালৰ যিটো বুক আছে সেইটো তুমি চাব পাৰা, RS আগৰৱাল। ঠিক আছে, এইটো হায়াৰ অৰ্ডাৰ থিংকিঙৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ চাব লাগিব। আৰু তোমালোকে শুনি আচৰিত হ'বা, তোমালোকৰ মেথছত তোমাৰ যিটো ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ এক্সাম হৈ গ'ল, তাতে তোমাৰ APHC তাৰপিছত তোমাৰ UPHC এই দুটাৰ, APHC মানে হৈছে তোমাৰ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু UPHC মানে হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। এইটোৰ পৰা যিখিনি তোমাৰ মেথছৰ কুৱেশ্যন আছে বহুতকেইটা কুৱেশ্যন তোমাৰ UPHCৰ পৰাও আহিছে, APHCৰ পৰাও আহিছে। মই ভিডিঅ' যেতিয়া চলিউশ্যন কৰিছোঁ তেতিয়া কৈ দিছোঁ যে কোনটো কেতিয়া আহিছে। তাৰে পিছত তুমি কি চাব লাগিব, ইয়াতে চোৱা তোমাৰ SHC যিটো CGL এক্সাম হয়, SHC মানে হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। এইটো যিটো CGL মানে কম্বাইণ্ড গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম হয়, তাতে যিখিনি তোমাৰ মেথছৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তুমি প্ৰেক্টিছ কৰিব লাগিব। আৰু গোটেইখিনি তোমালোকক মই কৰাই দিম বাৰু, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে বেল আইকনটো বজাই ৰাখিবা, যাতে তোমালোকে ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনটো পোৱা। তো SHC CGLৰ তোমাৰ সেইখিনি চাব লাগিব। আৰু তাৰপিছত SHC CHSL মানে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল যিটো এক্সাম হয়, এইটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখিনি এক্সাম হয় তাতে মেথছৰ কুৱেশ্যন বহুত কুৱেশ্যন আহে, এইটো কুৱেশ্যন। ইয়াৰ পিছত চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই গোটেইখিনি এনালাইচিছ তোমালোকে ডে বাই ডে পাই থাকিবা। আৰু কেনেকৈ পাই থাকিবা, তোমালোকে মোৰ চেনেলৰ মেম্বাৰশ্বিপ ল'ব লাগিব। আৰু এইটো 1199 ৰুপিজ মাত্ৰ। তোমালোকে যদি এবাৰ মেম্বাৰশ্বিপ লোৱা, মই যিকেইটা ভিডিঅ' আপলোড কৰিম সেই গোটেইকেইটা ভিডিঅ' কিন্তু অনলি মেম্বাৰ কৰা থাকিব। গতিকে তোমালোকে মেম্বাৰশ্বিপ ল'লেহে তোমালোকে এই ভিডিঅ'বোৰ চাব পাৰিবা। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা। আৰু তোমালোকৰ যিখিনি মই ক'লোঁ গোটেইখিনি তোমালোকে 100% হেণ্ড ৰিটেন PDF পাই যাবা। ঠিক আছে, হেণ্ড ৰিটেন PDF তোমালোকে পাই যাবা। আৰু সেই PDFবোৰ তোমালোকে প্ৰেক্টিছ কৰিলে আজমল ছুপাৰ 40 তোমাৰ 99% কুৱেশ্যন কমন আহিব, লগতে তোমালোকৰ চিলেকশ্যনটো 100% নিশ্চিত হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া জইন হৈ লোৱা, মেম্বাৰশ্বিপটো লৈ লোৱা। ইয়াৰ পিছত চোৱা ৰিজনিঙৰ কাৰণে তুমি কি চাবা, ৰিজনিঙৰ পাৰ্টখিনি অলপ টাফ আহে, সেইটো সকলো এক্সামতে টাফ আহে। কিন্তু আজমল ছুপাৰ 40ৰ কাৰণে ৰিজনিঙৰ যিখিনি কুৱেশ্যন আহে ইয়াতে তোমাৰ নিটৰ এক্সামো থাকে বহুত। ঠিক আছে, আৰু যিটো তোমাৰ বায়'লজিৰ কথা ক'লোঁ, বায়'লজি, তাৰপিছত তোমাৰ ফিজিক্স আৰু কেমেষ্ট্ৰি পাৰ্টত তোমাৰ নিটৰ কুৱেশ্যনবোৰ কম অহা দেখা যায়। কিন্তু বায়'লজি পাৰ্টত তোমাৰ নিটৰ এক্সাম বহুত আহে। নিটত যিবোৰ তোমাৰ আহি থাকে কুৱেশ্যন, নিট এক্সামত মানে যিটো তোমাৰ MBBSৰ কাৰণে যিটো এক্সাম দিয়া হয় নিট এক্সাম, সেই নিট এক্সামৰ বহুত কুৱেশ্যন আহে। বায়'লজিত বহুত কুৱেশ্যন আহিছে নিট এক্সামৰ। গতিকে সেইখিনি মই তোমালোকক কৰাই দিম বাৰু, তোমালোকে চিন্তা কৰিব নালাগে। তোমাৰ SHC CGLৰ সেই বুকখন চাব লাগিব, যিখিনি ৰিজনিং পাৰ্ট আছে অনলি। ঠিক আছে, SHC CGLৰ যিখন বুক আছে, যিকোনো পাব্লিকেশ্যনৰ বুক তুমি ল'ব পাৰা।
তো ইয়াতে তোমাৰ যিখিনি ৰিজনিঙৰ পাৰ্ট আছে কেৱল সেইখিনি চাব লাগিব আৰু SSC CHSL মানে তোমাৰ কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখন বুক আছে সেই বুকৰ পৰাও তুমি কেৱল ৰিজনিং পাৰ্টখিনি চাব লাগিব এই ৰিজনিং পাৰ্টখিনি চালে তোমালোকৰ হৈ যাব তাৰ পিছত তুমি কি কৰিব লাগিব এটা আসাম পুলিচৰ গাইডবুক আসাম পুলিচ মানে আমাৰ আসাম পুলিচৰ যিবোৰ এক্সাম হয় সেই এক্সামবোৰত যিখিনি তোমাৰ ৰিজনিং আছে ৰিজনিং ঠিক আছে তাৰ পিছত তোমাৰ ৰিলেশন বেসড যিবোৰ কোৱেশ্চন আছে ৰিলেশন মানে অমুকে অমুক কলে তো হেতু লগত হেতু কি সম্পৰ্ক আছে ককাই খয়নে খুৰীয়ে খয়নে আন্টি হয়নে আইতা হয় তো তেনেকুৱা ধৰণৰ কোৱেশ্চন যিখিনি ৰিলেশন বেসড কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন তোমালোকে এটুৰ পৰা চাব পাৰা এটুৰ পৰা চাব পাৰা এটুৰ পৰা চাব পাৰা এই গোটেইখিনিৰ পৰা কাৰণ তোমাৰ ইয়াতে 99% কোৱেশ্চন তোমাৰ এইবোৰৰ পৰাই আহে 99% কোৱেশ্চন এইবোৰৰ পৰা আহে ঠিক আছে তাৰ পিছত তুমি চাব লাগিব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকক প্ৰথমতে কৈছো যে যি সকলে তোমালোকে ডেডিকেটেড হোৱা মানে তোমালোকৰ এডমিশন লাগিবই লাগিব তেনেকুৱা ধৰণৰ ষ্টুডেন্ট সকলেহে তোমালোকে এইবোৰ কৰিবা আৰু যি সকলে তোমাৰ এনে ভাবি আছে যে দিম হলে হ'ব নহলে না সেই সকলে তোমাৰ এইবোৰ আৰু কোড কৰিব সেইকাৰণে মই ষ্টাৰ্টিংতে তোমালোকে কৈ দিছো তোমালোকক আৰু তাৰ পিছত তোমাৰ এই গোটেইখিনি কৰাৰ পিছত যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে সেই কোৱেশ্চনছখিনি মই তোমালোকক প্ৰভাইড কৰিম তো তোমালোকৰ আচ্ছা এটো তোমাৰ ফেজ 3 যেটো আছে এক্সাম এটো তোমাৰ লাস্ট এক্সাম হয় ইয়াৰ পিছত আৰু এক্সাম নহয় তুমি যদি এই এক্সামটো ক্র্যাক কৰিব নোৱাৰা তেতিয়া হলে তুমি 1 ইয়াৰ কি কৰিব লাগিব ওয়েট কৰিব লাগিব তো 1 ইয়াৰ কম নহয় 365 দিন হয় তো এক বছৰ তুমি যদি পিছুৱাই যোৱা তোমালোকৰ লাইফৰ এটা বছৰ এনে তুমি পিছুৱাই থাকিবা গতিকে তোমালোকে যাতে পিছ পৰি না থাকা আৰু তোমালোকে যাতে এডমিশন পোৱা তাৰ কাৰণে মই 100% জুজা চলাম তোমালোকে এতিয়া মেম্বাৰশিপ লৈ লোৱা তোমালোকে গোটেইখিনি পাই যাবা তো এই ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন আছে প্ৰত্যেকটো চেপ্টাৰৰ বা প্ৰত্যেকটো টপিকৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ মই তোমালোকক প্ৰভাইড কৰিম আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি এইখিনি কভাৰ কৰিব পাৰা বা মই দিয়া মতে যদি তোমালোকে প্ৰেক্টিস কৰিব পাৰা তেতিয়া হলে তোমালোকৰ 100% নিশ্চিত তোমালোকে সিট পাই যাবা আজমল সুপাৰ 40 তাৰ পিছত আজমল সুপাৰ 40 টো ইমান কিয় ইম্পৰ্টেন্ট হয় কাৰণ আজমল সুপাৰ 40 যেটো তোমাৰ তাৰে যেটো ইবিএস আছে অৰ্থাৎ এনভায়ৰনমেন্ট তাৰে যেটো পৰিবেশ সেই পৰিবেশটো তুমি যদি এদিন যোৱা তেতিয়া হলে তুমি গলে গম পাবা যে আজমল সুপাৰ 40 কাৰণে মানুহ কিয় ইমানখিনি কষ্ট কৰে আজমল সুপাৰ 40 গলে তুমি একো হ'ব নোৱাৰিলেও তুমি এজন মানুহ হৈ তাৰে পৰা ওলাই আহিব পাৰিবা মানে বিং এ হিউম্যান বিং তুমি এজন মানুহ হৈ ওলাই আহিব পাৰিবা তাৰে পৰা গতিকে তোমাৰ লাইফটো বেটাৰ কৰাৰ কাৰণে তুমি তো অলপ স্যাক্ৰিফাইস কৰিবই লাগিব স্যাক্ৰিফাইস একো নহয় বাৰু তুমি কেৱল অলপমান কষ্ট কৰিব লাগে আৰু সেই কষ্টখিনি কেৱল তুমি কিতাপৰ লগত বন্ধুত্ব কৰিব লাগে তো কিতাপৰ লগত বন্ধুত্ব কৰিলে কিতাপে তোমাক বন্ধু বনাব আৰু তেতিয়া তোমাৰ লাইফটো কি হ'ব ইজি এজ ওয়াটাৰ হ'ব হয়নে পানীৰ নিচিনা সহজ হ'ব মনৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল তো এইখিনি তোমালোকে ডে বাই ডে তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু তোমালোকে প্ৰেক্টিস কৰিবা মনৰ ছাত্ৰ-ছাত্ৰী সকল আকৌ লগ পাম তোমাৰ বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ